Good morning everyone. আৰু এতিয়া মৰ্নিং 5:30 পাৰ হৈ গৈছেগৈ আৰু আজি খোজকাঢ়ি গৈ আছোঁ যিহেতু বাইদেউজনী যোৱাকালিৰ পৰা জইন কৰিছে আৰু গৈ আছোঁ খোজকাঢ়ি এইটো মোৰ ঘৰৰ পৰাতো বেছি দূৰ নহয় বাৰু গ্ৰাউণ্ডলৈকে আৰু যিহেতু বাইদেউ খোজকাঢ়ি আহে সেইকাৰণে মই তেওঁকে ৰখি পিনি দুইজনী গৈ আছোঁ আৰু এতিয়া ব'লক আজি মৰ্নিং ভিউটো দেখাই আছোঁ। আজি গ্ৰাউণ্ডৰ কণ্ডিশ্যনটো কি হৈ আছে ঠিকনা নাইকিয়া কাৰণ যোৱাকালি ৰাতি বহুত ডাঙৰ বৰষুণ পৰিছে আমাৰ ইয়াত। ব'লক আজিৰ মৰ্নিং ভিউটো দেখাই গৈ আছোঁ। ঠাণ্ডাটো এতিয়া আছেই। মৰ্নিং আৰু ফ্ৰেণ্ডছ এতিয়া ছুটি হৈ গ'ল যিহেতু কিছুমান মানে স্কিপ কৰিয়ে মানে ক্লাছটো কৰা হৈছে কাৰণ 7 বজালৈকে মানে বহুত দেৰি হৈ যায় সেইকাৰণে চবৰে কাম থাকে নহয় সেইকাৰণে 6:30 ভিতৰত মানে ক্লাছটো ছুটি কৰিবলৈ হয় আৰু সেইকাৰণে আজিও 6:30 পাৰ হৈ গ'ল হ'লেও আৰু যোৱাকালি একদম পূৰা 7 বাজি গৈছেগৈ কাৰণ যোৱাকালি বাইদেউজনী নতুনকৈ জইন কৰিছে ন তেওঁক দেখুৱাব লগা হৈছে। এতিয়া গৈ আছোঁ। দেখিলে এফালৰ কণ্ডিশ্যন পূৰা বোকা হৈ আছে আৰু এবাৰ আমাৰ বোকাজানৰ বহাগী কেন্দ্ৰীয় উৎসৱত আহিব আমাৰ মৰমৰ আশ্চৰ্য বৰপাত্ৰ দেখাই যোৱাই